জনসাধাৰণক আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ চাৰিআলিতো দেখা গৈছে যে মূল্য বৃদ্ধি সংঘটিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথৰ দৈনিক বজাৰত আৰু তেওঁৰ পাছত শান্তনুৱে এই যি বজাৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছে যি নিত্য প্ৰয়োজনীয় যি সামগ্ৰী আছে খাদ্য সামগ্ৰী আছে এই খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে জনসাধাৰণে এতিয়া ত্ৰাসী মধুসূদন কৰিবলগীয়া হৈছে আৰু শান্তনুৱে দেখুৱাই আছে ইয়াৰ পৰিৱেশ আলু পিঁয়াজকে আদি কৰি সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু মই ইয়াৰ যিসকল বেপাৰী আছে সেই বেপাৰীসকলৰ লগত প্ৰথমতে কথা পাতিবলৈ আমি চেষ্টা কৰিম তাৰপিছত আমি ক্ৰেতাসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম কিদৰে আচলতে মূল্য বৃদ্ধি হৈছে মই শান্তনু দেখুৱাইছোঁ যে আলুৰ কেজি কেনেকৈ আলুৰ কেজি 40 টকা পিঁয়াজ 45 টকা হয় বিশ্বনাথ চাৰিআলিৰ আজিৰ তাৰিখত যি আলুৰ খুচুৰা মূল্য প্ৰতি কেজিত 40 টকা আৰু পিঁয়াজৰ 45 টকা কেজি পৰিলক্ষিত হৈছে আৰু যিহেতু আলু আৰু পিঁয়াজ মানুহৰ যি পাকঘৰত প্ৰতিদিনে প্ৰয়োজন হয় আৰু ইয়াৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক আচলতে যথেষ্ট দেখা গৈছে যে জুৰুলা কৰিছে মই ইয়াৰ সাধাৰণ ৰাইজ আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম দাদা বজাৰ কৰিলে বজাৰ কৰিলোঁ আলু আৰু পিঁয়াজৰ বহুত দাম বাঢ়িছে আজিকালি অসুবিধা হৈছে বহুত অসুবিধা হৈছে আলু পিঁয়াজৰ দাম বাঢ়িছে স্যার দাম বাড়লে স্যার 40 টাকা হলো আলু পেঁয়াজ 45 টাকা আপোনালোক যথেষ্ট অসুবিধা হৈছে স্যার আলু পিঁয়াজৰ দাম বাঢ়িছে বাঢ়িছে কেনেকুৱা আপোনালোকৰ অসুবিধা হৈছে বহুত অসুবিধা হয় মই দেখুৱাই আছোঁ শান্তনুৱে দেখুৱাই আছে যে মূল্য বৃদ্ধি সংঘটিত হৈছে বজাৰত আলু পিঁয়াজৰ এতিয়া মূল্য বৃদ্ধি হৈছে বাকী শাক পাচলিৰ মূল্য বৃদ্ধি হৈছে কি ক'ব কেনেকুৱা এইটো মনটো বেয়া লাগিবই আৰু যে মানে খৰচা যিমানটো লৈ আহোঁ কামানি যিমানটো হয় তাতকৈ খৰচাই বেছি হৈ যায় এইটো কাৰণতে মনটো দুখ লাগে আৰু হয় নহয় বহুত মূল্য বৃদ্ধি হৈছে জনসাধাৰণে আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে মই ইয়াত সাধাৰণ ৰাইজ আছে মই তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে বহুত বৃদ্ধি হৈছে যিকোনো বস্তুৰ অভাৰ দাম হৈ গৈছে এতিয়া আমি চলিবলৈ নোৱাৰা হৈ গৈছোঁ অসুবিধা হৈছে আমি দিন হাজিৰা কৰা মানুহ এতিয়া আপুনি আলু কিনি যাব 40 টকা জিকা কিনিব 40 টকা মানে বহুত জুৰুলা হৈ গৈছোঁ আমি আচলতে মূল্য বৃদ্ধিয়ে যথেষ্ট আচলতে জুৰুলা কৰিছে জনসাধাৰণক মই তাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ আৰু মই যি শাক পাচলি আছে শাক পাচলিৰ মূল্য সম্পৰ্কে জানিব বিচাৰিম দাদা বন্ধাকবি কেনেকৈ বন্ধাকবি বৰ্তমান খুচুৰা বজাৰ 40 টকা আৰু পাইকাৰী বজাৰ 30 টকা 32 টকা লেচেৰা মাহ আপোনাৰ 40 টকা পাইকাৰী খুচুৰা 50 60 আৰু ভেন্দি আপোনাৰ পাইকাৰী বজাৰ 20 টকা খুচুৰা 30 40 টকা বেছি আৰু আপোনাৰ বেঙেনা তেনেকৈ আছে একে ভেন্দি বেঙেনা জিকা আপোনাৰ 30 40 আৰু বিলাহী কেনেকৈ বিলাহী আপোনাৰ পাইকাৰী 50 খুচুৰা 60 খুচুৰা এয়া হৈছে বিশ্বনাথ চাৰিআলিৰ বজাৰৰ যি আচলতে মূল্য সেই মূল্য আপোনালোকক দেখুৱাইছোঁ আৰু যথেষ্ট আচলতে ইয়াৰ অসুবিধাত পৰিছে ইয়াৰ যিসকল গ্ৰাহক আছে গ্ৰাহকসকল যথেষ্ট অসুবিধাত পৰিছে কাৰণ মূল্য বৃদ্ধি প্ৰতিদিনে হৈ আছে আৰু সেই অনুপাতে জনসাধাৰণে আচলতে দেখা গৈছে যথেষ্ট সমস্যাৰ হৈছে যে যথেষ্ট মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আলুৰ দাম 40 টকা পিঁয়াজৰ 45 টকা এনেকৈ প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে এতিয়া এটা লাও কিনিলোঁ লাওৰ দাম 50 টকা আলু 40 টকাই কিনিছোঁ এতিয়া বৰ্তমান আৰু প্ৰত্যেক বস্তুৰে দাম বৃদ্ধি হৈছে মাছ আনিছোঁ যদিও 500 টকা তথাপি 400 টকা দি কেজি 1 কেজি আনিছোঁ যথেষ্ট অসুবিধা হৈছে বহুত অসুবিধা হৈছে সাধাৰণ ৰাইজে আচলতে যথেষ্ট অসুবিধাত পৰিছে মই শান্তনুক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে বিশ্বনাথ চাৰিআলি বজাৰৰ পৰিৱেশ বাইদেউ বজাৰ কৰিলোঁ মূল্য বৃদ্ধি হৈছে যথেষ্ট অত্যন্ত দাম হৈছে মালৰ কি কৰিব অসুবিধাটো হৈছে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হোৱা নাই হোৱা অসুবিধা পাইছোঁ কাৰণ মালৰ ইমান দাম হৈছে আমি কেনেকৈ চলি কৰি খাম এয়া এগৰাকী মহিলাৰ এটা বক্তব্য কাৰণ তেওঁলোকে যি আচলতে যি পাকঘৰটো তেওঁলোকে চম্ভালে এতিয়া আপোনালোকৰ যেতিয়া আপোনালোকে পাকঘৰত বস্তু ৰান্ধিবলৈ যায় তেতিয়া আপোনালোকৰ মনলৈ কি আহে ভাৱ অনেকটা আহে কেনেকৈ চলিম কেনেকৈ খাম কেনেকৈ থাকিম চবৰে বস্তুৰ দাম
মালৰ বস্তুৰ দামৰ কমাব লাগে অলপ, সেইটোৱে কথা। এগৰাকী মহিলাৰ বক্তব্য দেখুৱাই আছোঁ আপোনালোকক। এয়া হৈছে বিশ্বনাথ চাৰিআলি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আৰু প্ৰতিটো বস্তুৰে মূল্য বৃদ্ধি হৈছে। হেৰি কেনেকৈ আপোনাৰ গাজৰ কেনেকৈ? গাজৰ এইটো এটা আছে শিলিগুড়িৰ যোনটো কলিষ্টাৰৰ, সেইটোৰ দাম কম আছে 120 টকা, এইটো 160 টকা। গাজৰৰ দাম 160 টকা। আপোনালোকে এয়া শুনিছে, এয়া হৈছে বিশ্বনাথ চাৰিআলি বজাৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। আৰু সকলোৱে এইদৰে আচলতে তেওঁলোকে বজাৰ কৰিবলৈ অহা পৰিলক্ষিত হৈছে। আৰু বজাৰ কৰিবলৈ আহি সকলোৱে আচলতে যথেষ্ট সমস্যাত পৰা পৰিলক্ষিত হৈছে। বজাৰ কৰিলে বাইদেউ? বজাৰ কৰিলে? কৰিলোঁ অধা আৰু কৰিম। মূল্য বৃদ্ধি হৈছে যথেষ্ট। মূল্য বৃদ্ধি হৈছে। আলু আৰু পিঁয়াজৰ দামটো বহুত বেছি। পিঁয়াজ 50 টকা কেজি, আলু 40 টকা কেজি। সাধাৰণ মানুহৰতো আলু পিঁয়াজটো বেছিকৈ লাগে, সেইটো ইমান দাম হ'লে অসুবিধা হ'ব। এয়া আপোনালোকে শুনিছে, এগৰাকী মহিলাই তেওঁ বক্তব্য দিছে যে আলু আৰু পিঁয়াজৰ যথেষ্ট আচলতে মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আৰু এই যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিয়ে যথেষ্ট জুৰুলা কৰা পৰিলক্ষিত হৈছে সাধাৰণ ৰাইজক। আৰু সকলোৱে এই মূল্য বৃদ্ধিৰ কাৰণে তেওঁলোকে আচলতে হাহাকাৰ কৰিবলগীয়া হৈছে যে তেওঁলোকৰ যি আচলতে দৈনিক যি ইনকাম, সেই ইনকামতকৈ যিহেতু তেওঁলোকৰ বজাৰ কৰিবলৈ আহোঁতে তেওঁলোকৰ সেই ইনকামৰে তেওঁলোকৰ আচলতে ঘৰ নচলা অৱস্থাৰ সৃষ্টি হৈছে। আৰু সকলোৱে এই মূল্য বৃদ্ধিৰ পৰা পৰিত্ৰাণ পোৱাৰ তেওঁলোকে আচলতে ব্যৱস্থা কৰিবলৈ সকলোকে আহ্বান জনাইছে।